মাজেলা আফগানিস্তানৰ পাহাৰে ভাল আছিল কৈছা তাত মই আমাৰ জাতিৰ চৰ্দাৰ আছে কিন্তু কিয় যে আহিলো মই এক সৈনিক খবলৈ শুনক মুখিয়া প্ৰজাৰ পৰা সংগ্ৰহতে ধন ৰজাঘৰ প্ৰজাঘৰ সকলোৰে বাবে দেশ ৰক্ষাৰ বাবে কিন্তু সেই ধন প্ৰজাক ভোকত ৰাখি নহয় প্ৰজায়ো সুখত থাকক দেখো ৰক্ষা হওক আৰু ৰজায়ো ৰাজত্ব কৰক মই আপোনাক আল্লাহৰ বাস্তা দি কৈছো হুজুৰ এবাৰ মাত্ৰ সেই চিকিৎসকজনক মাতিবলৈ মোক ইজাজত দিয়ক তেখেত হৈছে শ্ৰীমান ৰাহুল শ্ৰীবৈদ্য যাবনি হয় বেগম সাহেবা যাব মৰ্দাৰ কাফেৰ ৰূপপাল কৰিব নোৱাৰিলে ইমান হাকিম মৌলবী কোনেও এতিয়া এটা সাধাৰণ কাফিৰে পাৰিব প্ৰয়োজন হলে যুঁজ দিম আৰু মৃত্যু বৰণ কৰিম যিমানে ডাঙৰ সৈন্য বাহিনী নহওক যুঁজ দিম এতিয়া মই ৰজা অদন্তপুৰী আৰু বিক্ৰমশীলাত কি কৰিলো অনুসুন জালাল জি হুজুৰ তাত থকা দুইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকক হত্যা কৰা দুইখন বিশ্ববিদ্যালয় ভাঙি চুৰমাৰ কৰি দিয়া কিয় জনা জালাল নাজানো হুজুৰ কাৰণ সেয়া আছিল কাফিৰৰ বিশ্ববিদ্যালয় আপোনাৰ দৰে মহান এজন পণ্ডিত যি নালন্দা বিশ্ববিদ্যালয়ত হাজাৰ হাজাৰ ছাত্ৰক শিক্ষা দিয়ে তেওঁৰ এই অৱস্থা যুগে যুগে মহান পণ্ডিতৰ জন্ম হ'ব যিয়ে ধৰ্মক জীয়াই ৰাখিব মই আপোনাৰ শৰণ ভিক্ষা কৰিছো একদম চুপ মোৰ মুখ বন্ধ কৰিব পাৰিবা কিন্তু তুমি কৰা এই অপকৰ্মৰ বাবে সমগ্ৰ বিশ্বই ইছলামক প্ৰশ্ন কৰিব আৰু তাৰ উত্তৰ দিবলৈ তুমি হয়তো জীয়াই নাথাকিব কিন্তু কিন্তু প্ৰত্যেকজন ইছলামে ইয়াৰ উত্তৰ দিব লাগিব হুজুৰ ইয়াৰ উত্তৰ দিব লাগিব কিন্তু সি আমাৰ ৰাজ্যৰ মাজেৰে তিব্বতলৈ যোৱাৰ বাট বিচাৰিছে তাক বাধা দিবই লাগিব সি অকল হিন্দুস্তানৰে নহয় সি তিব্বতৰো সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে মই বংগৰ ৰাজকুমাৰী চম্পাৱতী মই বহুত কষ্ট কৰি ইমান দূৰ মাত্ৰ আপোনাক লগ পাবলৈ আহিছোঁ মহাৰাজ কিন্তু কিয় মোক এবাৰ বতৰা পঠোৱা হ'লে মই বিজুলী বেগেৰে গ'লোহেঁতেন তাৰ বাবে সময় নাছিল মহাৰাজ
এই নৰকৰ কীৰ্তিয়ে মোৰ ধৰ্ম নষ্ট কৰিলে। আপুনি তাৰ প্ৰতিশোধ ল'ব লাগিব। প্ৰতিশোধ? সি মোৰ ধৰ্ম নষ্ট কৰি মই মহাৰাজ পৃথুৱে সৌদিত সূৰ্য সাক্ষী কৰি প্ৰতিজ্ঞা কৰিছো, তই এই পৃথুটোক মাৰি মোক কামৰূপৰ ৰাজা বনাব লাগিব। চিন্তা কৰিব নালাগে, তাক মই এতিয়া একো নকৰোঁ। তিব্বত মাৰি আহি মই তাৰ ৰাজ্য এতিয়া যাতে তাৰ লগত একো বেয়া কৰা নহয়। উপযুক্ত মূল্যৰ বিনিময়ত খাদ্য পানী আৰু ঘোঁৰাৰ বাবে খাদ্য দিবলৈ ক'ব। যদি আমাৰ সৈন্যৰ লগত সি অলপো কিবা তেৰি মেৰি কৰে মোক তুৰন্তে জনাব। সকলো জানো, সকলো চিনি পোৱা, তাৰ পাছতো তই কিয় কোৱা নাছিলি কথা? মই জনা নাছিলো সি যে আমাক সোমাবলৈ দি এনেদৰে শেষ সীমাত আমাক আক্ৰমণ কৰিব। দুৰ্ভাগ্য চা, যি হিন্দু মন্দিৰ তই ধ্বংস কৰিছিলি, পূজাৰীক হত্যা কৰিছিলি, ধন সোণ লুট কৰিছিলি, আজি সেই মন্দিৰতে তই আত্মৰক্ষাৰ বাবে আশ্ৰয় ল'ব লগা হৈছে। হিন্দুস্তানৰ যি সভ্যতা, সংস্কৃতি আৰু জ্ঞানৰ ভঁৰাল ধ্বংস কৰি থৈ গ'ল, সেয়া হয়তো কেতিয়াও পূৰণ নহ'ব। আপুনি ইচ্ছা কৰিলে মোৰ ৰাজ্যত ৰাণী হৈ থাকিব পাৰে।